এটা আপোনালোকৰ কাৰণে সুখবৰ আহিছে। সেই সুখবৰটো হৈছে মহিলাসকলৰ বাবে এটা নতুন আঁচনি লৈ আহিছোঁ। সেই আঁচনি হৈছে আপোনালোকৰ মহিলাসকলে ৫,০০০কৈ টকা লাভ কৰিব। সব বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক, কোনো ধৰণৰ স্কিপ নকৰাকৈ, তেনেহ'লে ভালদৰে বুজি পাব। সব বন্ধুসকল, যিকোনো এটা ক্ৰম ব্ৰাউজাৰত যায় আপোনালোকে সাৰ্চ কৰিব PMMBY, এইটো সাৰ্চ কৰিব। তাৰপিছত আপোনালোকে নহ'লে মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি থৈছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে চিটিজেন লগইন, আৰু যদি আপোনালোকৰ লগইন কৰা আছে তেনেহ'লে এই লগইন অপশ্যনত ক্লিক কৰি দিব। যিহেতু আপুনি যদি নতুন ইউজাৰ হয় তেনেহ'লে এই চিটিজেন লগইন এই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইল নাম্বাৰ যেটো আছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। সো মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব তেতিয়া এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনাৰ নেম যেটো হয় সেই নেমটো আপুনি সিলেক্ট কৰি দিব, আৰু আপোনাৰ ষ্টেট যেটো হয় সেই ষ্টেটটো আপুনি সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ ডিস্ট্ৰিক্ট, আপোনাৰ ডিস্ট্ৰিক্ট যেটো হয় সেই ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি দিব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দি আছোঁ। তাৰপিছত নেমটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ আছে ব্লক, সেই ব্লকটো আপোনালোকে দি দিব। আপোনাৰ যেটো ব্লক হয় সেই ব্লকটো দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ভিলেজ, এই ভিলেজটো দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ক্ৰিয়েট ইয়ৰ একাউণ্ট, এই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ মোবাইলত এটা OTP যাব, সেই OTP নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ কেপচা, আপোনালোকে কেপচা কোডটো বহাই দিব। মই মোৰ কেপচা কোডটো বহাই দিছোঁ। তাৰপিছত ইয়াত দেখিবলৈ আছে ভেলিডেট, এই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েট ইয়ৰ ছাকচেছফুলি লগ ইন ইয়ৰ একাউণ্ট। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত ইয়াত ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এই ইণ্টাৰফেচটো খোল খাই যাব, পেজটো খোল খাই যাব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৱেলকাম টু PMMBY ডেছবৰ্ড। সব বন্ধুসকল, তাৰপিছত ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ডাটা এণ্ট্ৰি, এই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ ৱেবছাইটটো খোল খাই গৈছে। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ যদি ল'ৰা ছোৱালী দুজন আছে তেনেহ'লে এইটো এপ্লাই কৰিব নোৱাৰিব, আৰু যদি আপোনাৰ চাকৰি আছে তেনেহ'লে আপুনি এইটো এপ্লাই কৰিব নোৱাৰিব। যিহেতু ফাৰ্ষ্ট টাইম ল'ৰাই হওক বা ছোৱালী হওক এজনে এপ্লাই কৰিব পাৰিব। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে ইজ বেনিফিচিয়াৰী ইজ কমপ্লিট ইউৰ চেণ্টাৰ গ্ৰুপ ইউৰ ষ্টেট। যদি আপুনি গভৰ্ণমেণ্ট চাকৰি কৰে তেনেহ'লে ইয়েছ কৰি দিব, আৰু যদি নকৰে তেনেহ'লে ন কৰি দিব। সব বন্ধুসকল, যদি আপুনি গভৰ্ণমেণ্ট চাকৰি কৰিছে তেনেহ'লে আপুনি এইটো টকাটো নাপায়। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে নেম ইয়ৰ লিভিং চিলড্ৰেন, আপোনাৰ যেটো কৰি আছে যাৰ নামত এইটো নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত টিকমাৰ্ক লগাই দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে নেম, সেই নেমটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰি দিব, আৰু বয়সটো ইয়াত আহিব। কেটাগৰীটো ইয়াত দি দিব, আপোনাৰ কেটাগৰীটো কি সেইটো সিলেক্ট কৰি দিব। সব বন্ধুসকল, আপুনি ইয়াত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰ হয় সেইটো ইয়াত দি দিব, আৰু এলিজিবিলিটি প্ৰুফ, আপোনাৰ প্ৰুফ যেটো আছে সেই প্ৰুফ ডকুমেণ্টটো ইয়াত দিব। আইডেণ্টি নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত চইচ ফাইল, যিকোনো ডকুমেণ্টছ এটা আপোনাৰ ইয়াত ডেট অফ বাৰ্থ
থকা এটা ডকুমেণ্টছ ইয়াত দিব লাগিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে MCT RCD ID যিকোনো কাৰ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ডেটটো ইয়াত বহাই দিব। লাষ্ট মেনষ্টেৰী প্ৰুফ LMP ডেটটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে NT নেটৱেল ছিকিউৰ NSC ডেটটো ইয়াত বহাই দিব। তাৰপিছত হেজ দ্য চিল্ড বিন ব্ৰন আপোনালোকে ইয়াছ হ'লে ইয়াছ কৰি দিব, নহ'লে নক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে একচুৱেল ডেট অফ চিল্ড বাৰ্থ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যিটো ডেট আছে সেই ডেটটো ইয়াত বহাই দিব। তাৰপিছত ইয়াৰ প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ এড্ৰেছ যিটো হয় সেই এড্ৰেছটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে আগতে যিটো চিলেক্ট কৰিছিলে সেইটো আহি যাব ইয়াত। আৰু ইয়াত দেখিবলৈ পাইছে পিনক'ড আপোনাৰ পিনক'ড যিটো আছে সেই পিনক'ডটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ চিলেক্ট ইয়ৰ ফেল ট্ৰানজিশ্যন আপোনালোকে ইয়াত অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ মোৰ যেটো হয় মই সেইটো সিলেক্ট কৰি দিছো, আপোনাৰ যেটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে সাবমিট, এই সাবমিট অপশ্যনত ক্লিক কৰি দিব। সব বন্ধুসকল আপোনালোকৰ সাবমিট কৰাৰ লগে লগে সেই ফৰ্মখন সাবমিট হৈ যাব। সব বন্ধুসকল আপোনালোকৰ ফৰ্মখন সাবমিট মাৰাৰ লগে লগে সাবমিট হৈ যাব। সব বন্ধুসকল আপোনালোকৰ যদি এইটো এপ্লাই নকৰিছিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব। অতি সোনকালে আপোনালোকে মহিলাসকলে ৫,০০০ টকা লাভ কৰিব। সব বন্ধুসকল আপোনালোকৰ ভিডিঅ' চাই যদি অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব